মৰ্নিং এভৰিৱান মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো এবাৰ লাইক কৰি থৈ যাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন নতুন ভিডিঅ'বোৰ পাবৰ কাৰণে। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাহঁতৰ তাত নাম পাতিছিলে, ঘৰ লোৱা নাম, তাৰে মিঠৈ লাড়ু হয়েয়া কেইটামান কেনেকৈ দি পঠিয়াইছিলে আৰু মই খাই থাকোঁ এটা এটাকৈ খাবলৈ, কিন্তু ৰুটি আৰু জাতিলাও ভাজি খাবলৈ কাৰণে ৰেডি কৰিছোঁ। আজি ব্ৰেকফাষ্টত এনেকৈয়ে খাম, জাতিলাও ভাজি আৰু ৰুটিকেইটা মঠি ল'লোঁ। মঠি লৈ এতিয়া টাৱাখন পাতি ৰুটিকেইটাও বনাই লওঁ। এইফালে আৰু এটা ৰুটি বনাই লৈছোঁ, মানে গোটেইকেইটা ৰুটি এনেকৈ বনাই লৈছোঁ। এইফালে জাতিলাও ভাজি ৰেডি হৈ গ'ল, প্লেট এখনতে উলিয়ালোঁ ৰুটি দুটা আৰু জাতিলাও ভাজি। এনেকৈ গৰমে গৰমে খাই কিন্তু বিৰাট ভাল লাগে আৰু এতিয়া ঠাণ্ডা দিন যিহেতু গৰমে গৰমে খোৱা মজাই বেলেগ। আজি দেহাও খাই খুব ভাল পালে, তাই এনেই ইমান জাতিলাও ভাজি ভাল নাপায়, কিন্তু আজি জাতিলাও ভাজি খাই তাই বিৰাট ভাল পালে। কি কৈছা? পানী খাইছোঁ। এতিয়া আকৌ ঠাণ্ডা দিনৰ দিনবোৰ বহুত ছুটি হয়, সন্ধিয়া লাগে সোনকালে, আকৌ তাৰপাছতে ৰাতিপুৱা হয়হে, দুপৰীয়া হয় অলপ পিছত হোৱা যেন লাগে। লগালগ আকৌ ৰুটি চুটি খাই মই পটাপট বাচনকেইটা ধুই ল'লোহি। আকৌ দুপৰীয়াৰ কাৰণে ৰেডি কৰিব লাগিব, যিহেতু আজৰি হৈ থাকিলে ভাল লাগে, ইটো কাম কৰোঁতে মানে টাইমখিনি গুচিয়ে যায়। তাৰপিছত দুপৰীয়াৰ কাৰণে ৰেডি কৰোঁ। দুপৰীয়া সাজত কিনো বনাওঁ তাকে চিন্তা কৰি আছোঁ। ফ্ৰুটছবোৰ দে লওঁ, খাব লাগিব দেই, ফ্ৰিজত আছে, একদম ঠাণ্ডা হৈছে নে নাখাবা। বেঙেনা কাটি থৈছিলোঁ কালিয়ে পায়, কিন্তু বনাবলৈহে হোৱা নাই, মানে ঢেৰ কিবা কিবি বনিলে কাৰণে কালি নবনালোঁ। আজি তাকে এইখিনি ফ্ৰাই কৰি দিম, এইখিনি বনাম দিয়া, বেঙেনা ফ্ৰাই আৰু বাকী সৰিয়হ শাক আনিছিলে বজাৰৰ পৰা। আজি যিহেতু দেওবাৰ, বজাৰৰ পৰা আনিছিলে সৰিয়হ শাক, এনেকৈ তাকে এইখিনি বনাম। খাই কিন্তু বিৰাট ভাল লাগে, কোনে কোনে ভাল পায় ক'বচোন। এই সৰিয়হ শাক খাই কিন্তু বহুত ভাল পাওঁ। এতিয়া এইখিনি বনাম আৰু বেঙেনা ফ্ৰাই কৰিম, দালি বনাম, নিৰামিষ খানা আৰু তেনেকৈ খাম আৰু। এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। বজাৰৰ পৰা লৈ অহা এয়া সৰিয়হ শাকখিনি বনাম এতিয়া। ধুনীয়াকৈ বাচি মেলি লৈছোঁ, তাত যিহেতু বন চনবোৰ খুব থাকে নহয়, সেইকাৰণে এইবোৰ বাচি মেলি পকা পাতবোৰ বাচি লৈছোঁ। ভালকৈ এইখিনি ধুই লৈ ধুনীয়াকৈ কাটি ল'ব লাগিব মিহিকৈ। আৰু অলপমান ঠাৰিবোৰ যিহেতু মানে হেৰি হৈছে, বুঢ়া হৈছে, তাকে ঠাৰিও মই অলপমান পেলাই দিলোঁ বহুতখিনি। আৰু এইখিনি ভালকৈ মিহিকৈ কাটি লওঁ। হয় দেই, গৃহিণীসকলৰ যে যথেষ্টখিনি কাম থাকে, কাৰণ ইটোৰ পাছত ইটো সমানেই কামবোৰ কৰি গ'লেহে মানে টাইমত হৈ যায়গৈ। এতিয়া শাকখিনি কাটি লৈ পেলাই লগালগ আকৌ মই দালি তিয়াই ল'লোঁ। মগু দালিখিনি তিয়াই ল'ব লাগিব, তিয়াই অকণমান টাইম ৰাখিম, তাৰ পাছতহে বনাব লাগিব। আৰু শাকখিনি কাটি লৈ লগালগকৈ বনাব লাগিব। তিনিওফালে তিনিওটা চৰুত মই পাতি দিওঁ, তেতিয়া সোনকালে হৈ যাব। আৰু এতিয়া মই সৰিয়হ শাকখিনি নহৰুৱেদি বনাম, থেতেলিয়াই লৈছোঁ কেইফুটামান নহৰু। আজি আকৌ অন্য বাৰতকৈ অলপমান হ'লেও দিনবোৰ মানে দিনৰ যিবোৰ কাম আছিলে সেই কামখিনি অকণমান লাহে লাহে গৈছে, কিন্তু বাকীকেইটা বাৰতে আৰু স্পীডত কৰিব লগা হয়। মানে কি হয়, দেহাক স্কুল পঠিয়াব লাগে, মানুহজনকো অফিচলৈ পঠিয়াব লাগে, সেইকাৰণে বহুত লৰালৰি হয়। আকৌ তাই অহাৰ আগে আগে মই বাকীখিনি কামো কৰি আজৰি হৈ থাকিব লাগে, সেইকাৰণে লৰালৰিকৈ যিকোনো কাম কৰিব লগা হয়। তাই অহাৰ পাছতে মানে মই আজৰি হৈ যাওঁ, কিন্তু তাই নহালৈকে মানে যিখিনি কাম থাকে সেইখিনি কৰি আজৰি হোৱালৈ মোৰ বেছি ভাল হয় আৰু। এতিয়া মই লৰালৰিকৈ ভাজিখিনি পাতি ল'লোঁ। এতিয়া এইফালে দালিৰ কাৰণেও মই নহৰু দুফুটামান এনেকৈ থেতেলিয়াই ল'লোঁ। নহৰু দিয়ে তেল মাৰিম, তেনেকৈ খাই ভাল লাগে বাৰু। এইফালে এতিয়া নহৰু দি লৈ এই ঢাকন মাৰি দিলোঁ, আৰু এইফালে দিছোঁ নহৰু দালিৰ কাৰণে, দালিখিনি পাতি লৈছোঁ। ইফালে আকৌ ভাজিখিনি ঢাকন মাৰি থৈ দিছোঁ। কামৰ মাজতে আকৌ মানুহজনে প্লাম এটাও আনি দিছে খোৱা বুলিকৈ, কিন্তু মই খাই পেলাই গম পালোঁ যে আধা কেঁচা। মই এনেকৈ ইমান ভাল নাপাওঁ আধা কেঁচা হ'লে, অলপ পকিলে মই বেছি ভাল পাওঁ, মিঠা মিঠা লাগে যে, তেনেকৈ ভাল লাগে। কিন্তু নেখাই পেলাই মানুহজনকে দি দিলোঁ, ইমান ভাল নাপালোঁ খাই পেলাই। এতিয়া দালিত নিমখ আৰু হালধি দি লৈছোঁ নিজৰ জোখ অনুযায়ী।
তাৰপাছতে আকৌ এইখিনি কাম কৰা হোৱাৰ পাছতে মই বাকী বেলেগ কামো আছে, এইখিনি কাম লৰালৈকে কৰিব লাগিব। দেহাক গা ধুৱাবলৈ আছে, এইবোৰ কাম আছেই। কাপোৰ কানি ধোৱা কিছুমান থাকেই, সেইখিনি কৰি ল'বগৈ লাগিব। তাৰপাছত এতিয়া কামৰ মাজতে পানী এগিলাচো খাই লৈছোঁ, এতিয়া পিয়াও লাগি যায়গৈ নহয়। এতিয়া এই কেৰাহীখন এইটো চৰুলৈ দি পেলাই এতিয়া লগালগ এটা ষ্টভলৈ দি পেলাই সেইটো ষ্টভত আকৌ এতিয়া মই টাৱাখন পাতি বেঙেনাখিনি ফ্ৰাই কৰি লওঁ। এনেকৈ বেঙেনা ফ্ৰাই খাই বহুত ভাল লাগে। ডাঙৰ ডাঙৰ বেঙেনাটো হ'ব লাগে, বহুত ভাল লাগে। এইটো ডাঙৰ বেঙেনা হয়, ফ্ৰাই খাবলৈ ভাল হয় এইটো ভাজিতকৈও। আৰু এনেকৈ বেঙেনা ফ্ৰাই খাই কোনোবাই ভাল পায় যদি ক'বচোন দেই, মই বিৰাট ভাল পাওঁ। এইফালে এয়া শাকৰ ভাজি হয় আৰু এয়া বেঙেনা ফ্ৰাই কৰিছোঁ, আৰু আনফালে মই পাতি থৈছোঁ দালি। একদম সোনকালেই হৈ গৈছে, তৎক্ষণাত খালেই হ'ল আৰু গৰমে গৰমে খাব পালেই হ'ল। কিন্তু মই তাৰ আগতে আৰু কেইটা কাম কৰি ল'ব লাগিব, কিন্তু খোৱাৰ আগতে গৰম কৰি ল'ব লাগিব। আৰু বেঙেনা ফ্ৰাই কৰি লোৱাৰ পাছতে ভাবিছোঁ মই চাগে আজৰি হ'ম আৰু, কিন্তু দেখিলোঁ আকৌ মানুহজনে ৰঙালাও বাকলি অলপমান আছিলে সেইখিনি কাটি দিলে। মই দেৰিকৈ বনাম বুলি ভাবিছিলোঁ বাৰু, এতিয়া নবনাই, ৰাতি হ'লেও খাম আৰু। কিন্তু মানুহজনে ক'লে নাই বনাই দিয়া এতিয়াই। তাৰপিছতে আকৌ মোৰ উপায় নাই আৰু লগালগ আকৌ সেইখিনি বেঙেনা ফ্ৰাই কৰি লৈ বাকীখিনিও ফ্ৰাই কৰি লৈছোঁ। তাৰপাছতে আকৌ ৰঙালাও বাকলিখিনিও ভাজি দিম। খাই ভাল লাগে বাৰু দেই ৰঙালাও বাকলি, কিন্তু মই ভাবিছিলোঁ আৰু দেৰিকৈ বনাম বুলি, কিন্তু এতিয়াই বনাব লাগিব। আৰু কি পিঠা মই আকৌ বনাইছা? বেঙেনা ফ্ৰাই কৰি থাকোঁতে বোলো মানুহজনক ক'লোঁ যে মোবাইলটোকে ধৰি দিয়কচোন, অকণমান দেৰিয়ে ভিডিঅ' গৈছে কৰি কি পিঠা দিবলৈ কেইটা? সুবিধা হয়। কিন্তু তেওঁ আহি মোৰ হে? লগত বেছিহে ধেমালি কৰিবলৈ ধৰিলে, মানে দেৰি গৈছে মই কি? হেনো ইয়াত পিঠা বনাইছোঁ বেৰা টেৰা লগতে গোন্ধাই বেয়া গৈছে হৈ কি? অ' তাইবিলাক কোলা কোলা হৈ গ'ল কি? হে? বেয়া নকয়? এইবিলাক কি ঘাঁহ দিছা ইয়াত? ধনিয়া ধনিয়া কৰে দেই। এইবিলাক ঘাঁহ কাটি কাটি দিছে, ডুবৰি বন। ডুবৰি বন দি পেলাই খাই চাব এয়া দালি। হৈ গ'ল, ৰেডি হৈ গ'ল দালি। আমাৰ কেমেৰামেন এজন, থেংক ইউ দেই কেমেৰা। কি কৰিবলৈ? হ'লেই নে? পাতিছিলাহে, হ'লেই নে? নিমখ চিমখ দিছানে নাই আকৌ? নাই দিয়া অ'। চেনি অকণ দি দিবা, ভাল লাগিব, খাট্টা মিঠা হৈ যাব। অকণমান সিজিবলৈ বাকী আছে। আৰু এনেকৈ ধেমালিৰ মাজেৰে ময়ো বনোৱা সিজোৱা কৰি আছোঁ। এনেকৈয়ে যাব আৰু দিনবোৰো, ধেমালিত হাঁহি ধেমালিৰ মাজেৰেই দিনবোৰ কটাব লাগিব আমিও। লগে লগে আকৌ ৰঙালাও ভাজিখিনিও বনাই লওঁ। বাকলিখিনিও ধুনীয়াকৈ ধুই লৈছোঁ। এইফালে কেৰাহীখন পাতি লৈ পেলাই ইয়াতে তেল দিম, তাৰপাছতে এইফালে পিঁয়াজ এটাও কাটি লৈছোঁ লগে লগে। নহ'ব দেই, নহ'ব পিঠিত, নহ'ব। আজি পঢ়িছিলা? ছোৱালীক আকৌ বাপেকৰ পিঠিত উঠিব লাগে, দেখিছে নহয় বহুত চিঞৰ বাখৰ কৰি আছে। বাপেকে আকৌ কেমেৰাত ধৰি আছে যে এইকাৰণে পিঠিত নুঠায়। তাৰ স্পেলিংটো কোৱা প্লিজ। গুড। তাৰপিছত আৰু কি পঢ়িছিলা? তাৰপিছত আৰু কি পঢ়িছিলা? তাৰপিছত আৰু কি? অ' নহ'ব নহয়। এইফালে আকৌ তেলত আকৌ ৰঙালাও ভাজিখিনি দি ল'লোঁ, মানে ৰঙালাও বাকলিখিনি। তাৰপিছত ভালকৈ লৰাই লৈ এইখিনিয়ে ঢাকন মাৰি দিলে আৰু বেছিকৈ লৰাই থাকিবও দৰকাৰ নাই, ধুনীয়াকৈ হৈ যাব। অঁ দেখিছোঁ, মনে মনে খাই থকা দেখিছোঁ। একদম খাওঁ, ভাত লগত খাব লাগিব। দেহাক গা ধুৱাই এতিয়া দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিছোঁ। আজি দুপৰীয়া থালিখনত আছে শাকৰ ভাজি, ৰঙালাও বাকলি আৰু লগতে বেঙেনা ফ্ৰাই। এটা ধুনীয়াকৈ জলকীয়া লৈ লৈছোঁ, ভাত আৰু লগতে দালি। বহুত টেষ্টি হৈছিলে খাবলৈ, চিম্পুল যদিও এনেকৈ খায়ে ভাল লাগে কেতিয়াবা।
এতিয়া আকৌ ৰেডি হৈছোঁ, ঘৰৰে একেবাৰে ওচৰতে আছে বিয়া এখনলৈ, তালৈ ৰেডি হৈছোঁ। দেহাকো ৰেডি কৰি ল'লোঁ। এতিয়া মই ৰেডি হৈ আছোঁ। এযোৰ মই নুনি কটনৰ কাপোৰ পিন্ধিছোঁ আৰু এই ৰংটো মোৰ বিৰাট ভাল লাগে, মানে কাপোৰযোৰ বহুত পচন্দৰ হয় মোৰ দেই। দেহাকো ৰেডি কৰি ল'লোঁ। এতিয়া ময়ো অলপমান চিম্পলকৈ হ'লোঁ আৰু ৰেডি হৈ লওঁ ন, বিয়া বুলি ক'লে অলপমান ষ্টাইলটো লাগেই আৰু দিয়কচোন। বহুত বেছি মেকআপ চেকআপ একো নকৰোঁ, চিম্পলকৈ। কিন্তু আজিলৈ ইমানেই, বাই।